হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক। টাইম হৈছে 9:44। আজি ট্ৰেড বহুত দেৰিকৈ লোৱা গ'ল। দেখিব ট্ৰেড 9:44 ছেকেণ্ডত লৈছোঁ, কাৰণ মাৰ্কেট আজি অলপ গেপ ডাউনটো ডাঙৰ আছিলে। ইমান ডাঙৰ গেপ ডাউন এক্সপেক্ট কৰি থকা নাছিলোঁ কালি। গতিকে ডাঙৰ গেপ আপ বা গেপ ডাউনত কি হয়, আমাৰ ষ্টপ লছ কোনফালে থাকে সেইটো বিচাৰি পাওঁতে অকণমান দিগদাৰ হয়। সেইকাৰণে এতিয়া বহুত ৰোৱাৰ পিছত ট্ৰেড এটা লৈছোঁ। ট্ৰেডটো অকণমান যাবলৈ দিওঁ, তাৰপিছত আমি ডিছকাছ কৰিম ট্ৰেডটো আমি কিয় লৈছোঁ। কাৰেণ্টলি যদি আমি চাবলৈ যাওঁ, দেখিব আমাৰ 100 টকা 200 টকা প্ৰফিট চলি আছে। টাইম হৈছে 9:56 আৰু দেখিব মাৰ্কেটত আমি য'ত বাই কৰিছিলোঁ অকণমান প্ৰফিট দেখালে 300-400 টকা একজেক্টলি এতিয়া সেই লেভেলতে আছে মাৰ্কেট। একদিন মাৰ্কেটত তেনেকুৱা মমেণ্টামে নাই। ৱেইট কৰোঁ আমি কি হয় এতিয়া। অকল আমি ট্ৰেডটো লোৱাৰ কাৰণটো হৈ গ'ল, প্ৰথম কাৰণ হৈ গ'ল মাৰ্কেটে কৰিছে কি ডাঙৰ গেপ ডাউন দিছিলে। বেংক নিফটিত গেপ ডাউনটো বাৰু বহুত বেছি নাছিলে, কিন্তু নিফটি আৰু চেনচেক্সত গেপ ডাউনটো ভালেখিনি গেপ ডাউন আছিলে। তো যেতিয়া ভালেখিনি গেপ ডাউন দিয়ে, তেতিয়া আমি ওপৰৰ ফালে যিখিনি ষ্টপ লছ থাকে আমি সেইখিনি কাউণ্ট নকৰোঁ। কাৰণ কোনোবাই যদি চেলো কৰিছিলে, চেলাৰৰ ষ্টপ লছখিনি ইমান ডাঙৰ প্ৰফিট দেখাৰ পিছত তেওঁলোকৰ ষ্টপ লছ নিদিয়ে। গতিকে আমি ডাইৰেক্টলি বাই কৰিব নোৱাৰোঁ। একেধৰণে তলফালে ষ্টপ লছ নাই যিহেতু, গতিকে আমি অলপ ৱেইট কৰিলোঁ। ৱেইট কৰাৰ পিছত যেতিয়া আমাৰ কিছুমান ডে ল' ব্ৰেকডাউন দিছে নিফটিত, ইভেন চেনচেক্সত দেখিব 83,000 লেভেলটো ব্ৰেকডাউন দিছে। 83,000ৰ তলত যেতিয়া মাৰ্কেট আহিছে, যেতিয়া চবফালে লাগিছে যে চেলাৰ এক্টিভ হৈছে, চেলাৰ এক্টিভ হোৱাৰ পিছত কৰিছোঁ কি ইভেন ইয়াতেও দেখিব মাৰ্কেটে কি ব্ৰেকডাউন দিছে, 60,500 ব্ৰেকডাউন দিছে। যেতিয়া চব লেভেলবিলাক ব্ৰেকডাউন দিছে, তেতিয়া অলপ ভাবিব পাৰি যে অ'কে, তলৰফালে যিহেতু ষ্টপ লছ নাই, গতিকে ইয়াতে হয়তো নতুন ষ্টপ লছ আজি ইণ্টাৰডে ষ্টপ লছ যদি ক্ৰিয়েট হয়, কোনোবাই যদি চেল কৰে, তেওঁলোকৰ ষ্টপ লছবিলাক আমি অলপ ওপৰত পাব পাৰোঁ। তো এই ষ্টপ লছখিনি হিট কৰিবৰ কাৰণে আমি কল অপশ্যন বাই কৰিছোঁ। তো এনেকৈ গেপ ডাউনটো ডাঙৰ বা গেপ আপটো ডাঙৰ হ'লে অলপ ষ্টপ লছ ফাইণ্ড আউট কৰাত প্ৰব্লেম হয়। গতিকে আমি ইণ্টাৰডে চাইফালে ট্ৰেড ল'ব লাগে। ট্ৰেডটো বাৰু ল'লোঁ আমি, এতিয়া চাওঁ কি হয়। কাৰেণ্টলি দেখিব লছো দেখুওৱা নাই, প্ৰফিটো দেখুওৱা নাই। টাইম হৈছে 10:16 আৰু আমাৰ লছ বাঢ়ি বাঢ়ি দেখিব 1100 টকা হৈ গ'ল। যিমান আমাৰ ষ্টপ লছ থাকে তাৰ 50% আমাৰ লছ দেখিলোঁ আমি। মাৰ্কেটো আমি যেনেকৈ ভাবিছিলোঁ তেনেকৈ মুভমেণ্ট কৰা নাই। মাৰ্কেটত এটা প্ৰব্লেম হৈ গ'ল যে 25,500 লেভেলটো তলফালে আছিলে। গতিকে নিফটিয়ে যদি এই লেভেলটো ব্ৰেকডাউন কৰিব আহে, তেতিয়াতো আমাৰ ষ্টপ লছ যাবই বাৰু। ঠিক আছে, ৱেইট কৰোঁ আমি। এটলিষ্ট আমি ষ্টপ লছলৈকে ৱেইট কৰিম। আমি এনালাইজ কৰিলোঁ, সেইমতে ট্ৰেড ল'লোঁ। এতিয়া আমাৰ কাম হ'ব ষ্টপ লছলৈকে ৱেইট কৰা। টাইম হৈছে 10:47। মাৰ্কেট আমাৰ এবাৰ লছ দেখালে 1,300 টকা, তাৰপিছত আকৌ অলমষ্ট ব্ৰেক ইভিনলৈকে গৈছিলে 200-250 টকা লছৰলৈকে। এতিয়া আকৌ দেখিব 1,200 টকা লছ দেখাই আছে। মাৰ্কেটখন এবাৰ মই চাই লওঁ কি হৈ আছে। মাৰ্কেট দেখিব নিফটি চেনচেক্সে ভালেই ৰিকভাৰী দিছিলে। আজি দেখিব বেংক নিফটি আজি যদিও অপেনিংটো ইমান নিগেটিভ অপেনিং নাছিলে এজ কম্পেয়াৰ্ড টু চেনচেক্স আৰু নিফটি। চেনচেক্স আৰু নিফটিয়ে ভালেই ৰিকভাৰী দেখাই আছে, কিন্তু বেংক নিফটি দেখিব আজি পূৰা কণ্টিনিউ নিগেটিভ ট্ৰেণ্ডতে আছে। বন্ধুসকল, আমাৰ ষ্টপ লছৰ একেবাৰে ওচৰত আছিলে। ট্ৰেডটোৰ পৰা আমি ওলাই যাওঁ। আমাৰ ষ্টপ লছ ৰেডি হৈয়ে আছে, আমি দি দিওঁ। বন্ধুসকল দেখিব আমাৰ ষ্টপ লছো মই প্লেচ কৰিলোঁ। ষ্টপ লছ ইটো হৈ গ'ল 2100 টকা, যিটো আমাৰ প্ৰাইমাৰী ষ্টপ লছ থাকে। মাৰ্কেট দেখি বহুত ভাল ফল দিলে আৰু গোটেইকেইটা ইণ্ডেক্সে ফল দিব লৈছিলে, চেনচেক্স, নিফটি। আৰু প্ৰব্লেম এটা ইয়াতে আছিলে, নিফটিয়ে কৰিছে কি যিটো ডে আজি হাই আছিলে, ডে হাইৰ পৰা দেখিব একজেক্টলি 0.6ৰ ৰিট্ৰেচমেণ্ট লৈছে। যদি চাবলৈ যাওঁ আমি, তো মাৰ্কেট দেখিব আমি যদি এনেকৈ ভাবিব পাৰোঁ যে মাৰ্কেট ইয়াৰ পৰা আহিছে, দেখিব একজেক্টলি 0.6 লেভেলৰ পৰা মাৰ্কেট কি কৰিছে তলত আহিছে। এই লেভেলত যদি ব্ৰেকআউট দিলেহেঁতেন তেতিয়া মাৰ্কেট অকণমান ওপৰত যোৱাৰ চান্স থাকিলেহেঁতেন। তো এইটোতো আমি ফিবনাচি লেভেল খুব ইউজ কৰি থাকোঁ। তো এই লেভেলটো মই চাই আছিলোঁ, এই লেভেলটো যদি ব্ৰেকআউট দিলেহেঁতেন মে বি অকণমান মাৰ্কেট ওপৰত যোৱাৰ চান্স থাকিলেহেঁতেন। ঠিক আছে বন্ধুসকল, আজিলৈ ইয়াতে এৰিছোঁ। ধন্যবাদ।